হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' যোৱাকালিৰ মানে 15 আগষ্টৰ দিনাখন মই ৰুমতে আছিলোঁ, যিহেতু শ্ব'ৰুম বন্ধ আছিল। নিজক লৈতো তেনেকৈ এদিনো ভালকৈ সময় নাপাওঁৱে। আজি যিহেতু বহু দিনৰ মূৰত পাইছোঁ, অলপ ৰুমত থাকি কাম কৰিলোঁ, মানে ঘৰ মোচা, কাপোৰ ধোৱা, এইবোৰে কাম আৰু বেলেগনো কি থাকিব তিৰোতা মানুহৰ। তাৰপিছত গা পা ধুই এয়া মই অলপমান মুখত কিবা লগাইছোঁ, মানে স্কিন কেয়াৰ তেনেকৈ একো নাজানো, কিন্তু যিখিনি ডেইলি লগাওঁ সেইখিনিয়ে লগাইছোঁ। তাৰপিছত ষ্টিকাৰখন লগাই লৈছোঁ, বিয়া হোৱা ষ্টিকাৰ। তাৰপাছত মূৰ চুৰ ফনিয়াই আহি গ'লোঁ দুপৰীয়াৰ খানাৰ বাবে। ৰাতিপুৱাৰ পৰা তেনেকৈ একোৱে খোৱা নাই, হাজবেণ্ডৰ লগত একাপ চাহে খাইছিলোঁ। তেওঁ যোৱাৰ পিছত এনেকৈ কাম চাম কৰি এতিয়া দুপৰীয়াৰ সাজ অলপ ভালকৈ বনাম বুলি ভাবিছোঁ। এয়া দালি বনাইছোঁ, তাৰপিছত ভাবি আছোঁ কি বনাওঁ, বেঙেনা মানে পুৰিম বুলি ভাবিছোঁ, বেঙেনা আলু পিটিকা এনেকৈ খাম, আৰু ৰাতিত অলপমান পনীৰ আছিল সেইখিনিও লৈছোঁ। এয়া মোৰ দুপৰীয়াৰ খানা। অকলে থাকিলেনো আৰু কি খাম ন, এনেকৈয়ে খালোঁ দিয়ক। এয়া তাত খাই উঠি আজি দুপৰীয়া অলপ শুইছিলোঁ, বহুত দিনৰ মূৰত শুই বিৰাট ভাল লাগিল। এয়া গধূলি উঠিয়ে ভগৱানৰ ওচৰত চাকি গছি আগে দি লৈছোঁ। তাৰপিছত ভোক লগাত মোৰ ওচৰত ভীম আছিল আৰু সেয়ে খাম বুলি ভাবিলোঁ, এয়া ৰেডি কৰি আছোঁ। মোৰ 15 আগষ্ট আজি এনেকুৱাকৈ গ'ল। ঠিক আছে, আজিলৈ ইমানেই, বাই।